পিৰিয়ড আহিলে মেজাজ সলনি হয় নেকি? সৰু কথাতে খং উঠে নেকি? মিঠা খাদ্য খোৱাৰ ইচ্ছা বাঢ়ে নেকি? হৰমনেই নেকি মেজাজৰ পৰিৱৰ্তনৰ মূল কাৰণ? মুড ছুইংছ স্বাভাৱিক নে চিন্তাৰ বিষয়? ঋতুস্ৰাৱৰ সময়ত কেনেকৈ ৰাখিব মন মেজাজ নিয়ন্ত্ৰণত? পিৰিয়ড আহিলে সলনি হয় নেকি আপোনাৰ মেজাজ? সৰু কথাতে খং উঠা, হঠাতে মন বেয়া লগা বা অজানিতে বিৰক্তি অনুভৱ কৰা, এই সকলোবোৰ বহু মহিলাৰ ক্ষেত্ৰত এক সাধাৰণ অভিজ্ঞতা। কিন্তু ইয়াৰ আঁৰত আছে শৰীৰৰ ভিতৰত ঘটা এক গুৰুত্বপূৰ্ণ জৈৱিক পৰিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে ঋতুস্ৰাৱৰ সময়ত ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন, চেৰ'টনিনৰ মাত্ৰাৰ উঠা নমাই মেজাজৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ফলত দেখা দিয়ে মুড ছুইংছ, খাদ্যৰ প্ৰতি অধিক লোভ, ক্লান্তি আৰু আৱেগিক অস্থিৰতা। কিন্তু ভাল খবৰ এয়াই যে কিছুমান সহজ অভ্যাসে এই মেজাজৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কি কি সেই উপায় জানো আহক এই প্ৰতিবেদনত। মদ্যপান পৰিহাৰ কৰক। ইতিমধ্যে মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু যদি আপুনি মাহেকীয়াৰ সময়ত ইয়াক পান কৰে তেতিয়া মেজাজৰ পৰিৱৰ্তন আৰু বৃদ্ধি পাব পাৰে। মদ্যপান পৰিহাৰ কৰিলে আৱেগক শান্ত কৰি ৰখা আৰু ইয়াক বজাই ৰখাত বহুখিনি সহায় কৰে। চেনি সেৱন কমাব লাগে। যদি আপুনি অত্যাধিক চেনি বা মিঠা বস্তু সেৱন কৰে তেন্তে ই হঠাতে শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব, যিয়ে মেজাজৰ দোলাচল বেয়া মাত্ৰালৈ লৈ যাব পাৰে। ইয়াৰ বাবে মিঠা খাদ্যৰ পৰিৱৰ্তে সুষম আহাৰ গ্ৰহণ কৰাটো ভাল, যাতে শক্তিৰ মাত্ৰা আৰু মেজাজ স্থিৰ হৈ থাকে। জিৰণি লোৱা, টোপনি। আপোনাৰ আৱেগিক সুস্থতাৰ বাবে এটা ভাল আৰু শিথিল টোপনি অতি গুৰুত্বপূৰ্ণ। ই হৰমন নিয়ন্ত্ৰণ কৰাত আৰু মেজাজৰ পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱাত সহায় কৰে। ব্যায়াম কৰা। নিয়মিত শাৰীৰিক ব্যায়ামে এণ্ডোফিন নিৰ্গত কৰে, যাক হেপী হৰমন বুলি জনা যায়, যিয়ে স্বাভাৱিকতে আপোনাৰ মেজাজ বৃদ্ধি কৰিব পাৰে আৰু মানসিক চাপৰ বিৰুদ্ধে যুঁজিব পাৰে। দৈনিক স্বাভাৱিক খোজ কঢ়া বা যোগাসনৰ অধিৱেশনে যথেষ্ট পাৰ্থক্য আনিব পাৰে। লিখাৰ অভ্যাস কৰক। আপোনাৰ চিন্তা আৰু অনুভৱ লিখি থলে অনুভৱ প্ৰকাশ আৰু সময়ৰ লগে লগে মেজাজৰ আৰ্হি অনুসৰণৰ বাবে এটা আউটলেট প্ৰদান কৰিব পাৰি। ইয়াৰ দ্বাৰা ট্ৰিগাৰ বুজি পোৱাত আৰু ফলপ্ৰসূ মোকাবিলা কৌশল বিচাৰি উলিওৱাত সহায়ক হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।